এখন কালি ভাগিছে এই গাড়ীখন কালি ঘটনা হৈছে এই গাড়ীখন কালি ভাগিছে এই ইয়াতে সৰু ল'ৰা এজনৰ ইঞ্জুৰ হৈছে এইখন গাড়ীতে উঠি লাঠি আছে এইবোৰ ইয়াতে শ্বিলঙত হৈছিল এইটো কালি গধূলি আপোনাৰ 6:30 5টাৰ ভিতৰত আপুনি চলাইছিল না মই চলোৱা নাই মোৰ লগৰ এজনে চলাই আছিল দুখ পাইছে তেওঁলোকে আঘাত পাইছে পাইছে বাচ্ছাজনৰ এখন কলেজৰ বাছখনো বৰ্তমান সময়ত আবদ্ধ কৰা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ সকলো কোনো ধৰণৰ বাহনেই শান্তিৰে কোনো ধৰণৰ বাহনেই প্ৰতিবাদ অবিহনে এই পথছোৱা অতিক্ৰম কৰিব পৰা নাই নিশ্চয় ইয়াতে যদি কোৱা যায় সাউথ গাৰো হিলছৰ সেশন জাজৰো আচলতে বাহনখন উভতাই পঠোৱা হৈছে যোৰাবাটৰ পৰা প্ৰতিবাদত উত্তাল হৈ আছে বা সম্পূৰ্ণৰূপে এক প্ৰকাৰ অসমৰ প্ৰতিবাদকাৰীসকলে তেওঁলোকে নিজৰ দাবীকেইটা উত্থাপন কৰি যে ইয়াৰ সমাধান লাগে এটা সমাধান বিচাৰি তেওঁলোকে এই ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কিয়নো তেওঁলোকৰ অভিযোগ যে এই ধৰণৰ দীৰ্ঘদিনীয়া সমস্যা এটা আছে দীঘলীয়া সমস্যা এটা তেওঁলোকে সন্মুখীন হৈ আহিছে কিছু প্ৰতিক্ৰিয়া আছে আছুৰ প্ৰতিক্ৰিয়া সমীৰণ ফুকনৰ প্ৰতিক্ৰিয়া আছে আমি এই প্ৰতিক্ৰিয়াখিনি আগবঢ়াম আমাৰ দৰ্শকক আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সৈতে অসমৰ যি সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে যি সমন্বয় আছে এই সমন্বয় কৰবাত বিঘ্নিত কৰিব সেয়েহে তাৎক্ষণিকভাৱে দুয়োখন ৰাজ্যৰ চৰকাৰে আলোচনাৰ মেজত গোটেই বিষয়টো যাতে সমাধান হ'ব পাৰে তেনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এনেকুৱা ঘটনা সংঘটিত হ'লে দুৰ্বৃত্তৰ ৰূপ ধাৰণ কৰি মুখত কোলা কাপোৰ বান্ধি বা আন ধৰণে নিজৰ মুখখন লুকুৱাই ৰাখি কোন লোকে আমাৰ অসমৰ নম্বৰ প্লেট থকা গাড়ীত আক্ৰমণ কৰে তাত থকা যাত্ৰীক আক্ৰমণ কৰে মানুহৰ ওপৰত অত্যাচাৰ চলায় আৰু সেই মানুহখিনিয়ে তালৈ যাওঁতে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাক লৈ তেওঁলোক ভয় ভিতৰত থাকিব লগা এটা পৰিৱেশ আছে এই গোটেই লোকসকলক চিনাক্ত কৰিব লাগে গ্ৰেপ্তাৰ কৰিব লাগে আৰু কঠোৰ শাস্তি বিহিব লাগে এই গোটেই ঘটনা সন্দৰ্ভত আমি সদৌ অসম ছাত্ৰ সন্থাই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ মেঘালয় চৰকাৰৰ লগত আলোচনাৰ মজিয়াত গোটেই বিষয়বোৰ সমাধানৰ কাৰণে এটা সূত্ৰ উলিয়াওক তাৎক্ষণিকভাৱে তাৰ সমান্তৰালভাৱে আমি সদৌ অসম ছাত্ৰ সন্থাই এই গোটেই বিষয়টোক লৈ আমি খাচী ছাত্ৰ সন্থাৰ লগত আলোচনাত মিলিত হ'ম উত্তৰ পূব ছাত্ৰ সংগঠন নেচৰ তত্বাৱধানত গোটেই বিষয়টোক আমি আগবঢ়াই লৈ যাম আমাৰ কথা এটাই যে এখন চুবুৰীয়া ৰাজ্যলৈ মুকলিমূৰীয়াকৈ সকলো মানুহ সকলো সময়তে যাব পৰা এটা পৰিৱেশ আমাক লাগিব আমি ভাতৃত্ববোধৰ কথা কওঁ আমি অসম আৰু উত্তৰ পূবৰ প্ৰত্যেকখন ৰাজ্য আমি ভাতৃত্ববোধৰ এনাজৰীৰে বান্ধ খাই থকাৰ কথা কওঁ কিন্তু এইখিনি সময়তে বাৰে বাৰে অসমৰ মানুহক এনেকৈ টাৰ্গেট কৰি লোৱা কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে সেয়েহে আমি সকলোকে সংযমী হ'বৰ কাৰণেও আহ্বান জনাইছোঁ তাৰ লগে লগে গোটেই বিষয়টো সন্দৰ্ভত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব অন্যথাই এই গোটেই বিষয়বিলাকৰ লগত জড়িত হৈ থকা যিসমূহ জনসাধাৰণৰ জীৱন সম্পত্তিৰ বিষয়বোৰ থাকিব এই বিষয়বোৰত কেতিয়াবা এনেকুৱা পৰিৱেশে আহিব লগা সময়ত আমাৰ মাজৰ সমন্বয় বিনষ্ট কৰিব সেয়েহে তাৎক্ষণিকভাৱে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰক আৰু জনসাধাৰণক আশ্বস্ত কৰিব পৰাকৈ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰক পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ অসমৰ যিসকল টেক্সি চালক আছে সেইসকলৰ ওপৰত আক্ৰমণ চলিছে আৰু বিভিন্ন অসমৰ মানুহৰ ওপৰত চলি থকা যিটো আক্ৰমণ এই আক্ৰমণক মই গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ কাৰণ এনেকুৱা ধৰণৰ আক্ৰমণ কোনো কাৰণতে গ্ৰহণযোগ্য নহয় মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ডাঙৰীয়াক মই আহ্বান জনাব খুজিছোঁ যাতে যিসকল দুষ্কৃতিকাৰীয়ে যিসকলে এই আক্ৰমণ সংঘটিত কৰিছে তেওঁলোকক যাতে কঠোৰ হাতেৰে দমন কৰে আৰু শান্তি শৃংখলা ৰক্ষাৰ স্বাৰ্থত যাতে কোনো কাৰণত এনেকুৱা ধৰণৰ আইন শৃংখলা জড়িত ঘটনা যাতে সংঘটিত নহয় আৰু আমাৰ অসমৰ যিসকল টেক্সি চালকেই হওক বা অসমৰ পৰা পৰ্যটনৰ কাৰণে যোৱা বিভিন্ন কাৰণত শ্বিলঙলৈ যোৱা মানুহৰ ওপৰত যাতে কোনো কাৰণতে আক্ৰমণ নহয় তাৰ কাৰণে তেওঁ এক শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰক গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি আমাৰ সকলোৰে শ্ৰদ্ধা আছে আৰু এগৰাকী শক্তিশালী মুখ্যমন্ত্ৰী হিচাপে কনৰাড চাংমাৰ প্ৰতি আহ্বান থাকিব যে গণতান্ত্ৰিক এই আন্দোলনৰ প্ৰতি আমাৰ সন্মান আছে কিন্তু এনেকৈ যধে মধে গাড়ীৰ ওপৰত আক্ৰমণ শিলা বৰ্ষণ তাৰ লগে লগে বিভিন্ন ধৰণৰ আক্ৰমণৰ যি ঘটনা এইটো কেতিয়াও কোনো কাৰণতে গ্ৰহণযোগ্য নহয় এনেকুৱা ধৰণৰ ঘটনা এইটো প্ৰথম নহয় ইয়াৰ আগতে বহুতবাৰ হৈছে মই বুজি নাপাওঁ দল সংগঠনৰ ইমানখিনি নেতা থকাৰ পিছত কিয় এটা সঠিক সিদ্ধান্তত আহিব পৰা নাই কিয় বাৰে বাৰে অসমৰ গাড়ী ভাঙি আছে কিয় বাৰে বাৰে অসমৰ ড্ৰাইভাৰক এনেকুৱা লাঞ্চিত কৰি আহিছে কিন্তু অসম প্ৰশাসনক অসম চৰকাৰক মই ইয়াতে এটা আহ্বান জনাওঁ যে এনেকুৱা ধৰণৰ ঘটনা শেষ কৰিব লাগে আগন্তুক দিনত অসমৰ গাড়ীক যাতে বাহিৰৰ যিকোনো ৰাজ্যত সন্মান কৰে তাৰ বাবে আপোনালোকে চকু দিব লাগে কাৰণ ইয়াৰ পিছত যেতিয়া আমি আন্দোলনত নামিম তেতিয়া আমাক কিন্তু আপোনালোকে দিগদাৰ নকৰিব তাত অসমৰ গাড়ী ভাঙি থাকিলে তাৰ পুলিচে কিন্তু তাৰ লোকেল ল'ৰাক একো দিগদাৰ নকৰে এতিয়া যিহেতু শুনিছোঁ সেই আন্দোলনত জড়িত
তাৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্টক এৰেষ্ট কৰিছে, কিন্তু এৰেষ্ট কৰিলোঁ অলৰেডি অসমৰ গাড়ী যিখিনি ক্ষতিসাধন হ'ল সেইখিনি ভৰিব কোনে? গতিকে মই অসম চৰকাৰক এটাই আহ্বান জনাম, এই ঘটনাটো সম্পূৰ্ণ তদন্ত কৰিব লাগে। অসমৰ গাড়ীৰ যিখিনি ক্ষতিসাধন হ'ল সেইখিনি পূৰণ কৰিব লাগে। কেনেকৈ কৰে সেইটো আমি নাজানো, কাৰণ আমি যেতিয়া আন্দোলন কৰিম তেতিয়া কিন্তু আমাক আপোনালোকে বাধা নিদিব। আমি 2-3 দিন আমি সময় অপেক্ষা কৰিম, আমি একদম মনে মনে থাকিম, কিন্তু তাৰপিছত আমি যিটো আন্দোলন ল'ম একদম জংগী ৰূপত কৰিম, তেতিয়া কিন্তু আপোনালোকে আমাক বাধা নিদিব। মই সমগ্ৰ চালকসকলক কৈছোঁ, এই 2-3 দিন আপোনালোকে ঠাণ্ডা হওক, কোনো গাড়ী ভঙা মেলা নকৰিব, কোনো আইনৰ বিৰোধী কাম নকৰিব, অকণমান শান্ত হওক, কিয়নো অসমৰ গাড়ী বহুত মেঘালয়ত সোমাই আছে, সেইখিনি ওলাই আহিবলৈ দিয়ক। তাৰপিছত আমি এটা জংগী আন্দোলন কৰিম। তাৰ আগতে যদি অসম চৰকাৰে এই ক্ষেত্ৰত মাত মাতি আৰু আগন্তুক দিনত এনেকুৱা নহয় বুলি আমাক আশ্বাস প্ৰদান কৰে, তেতিয়াহ'লে আমি আন্দোলন কৰাৰ পৰা বিৰত থাকিম। এয়া শ্বিলঙত হঠাৎ মানে সংগঠন কিছুমানে আহি গোটেই গাড়ী ভাঙিছে, একো কথা নাই বতৰা নাই। মোৰ বাচ্চাও আছিল, এয়া মোৰ বাচ্চাৰ চাহ পূৰা কাঠত গ্লাছ সোমাই গৈছে, পিছফালে বৌক দেখাইছোঁ, পিছফালে কিবা হেৰি কোবাইছে, একদম উঠিব পৰা নাই, এতিয়া বেহুচ হৈ আছে, কিহেদি বা কোবাইছে, গোটেই গাড়ী ভাঙিছে। গোটেই আমি ফেমিলি আছিলোঁ। মেঘালয়ত এনেকুৱা পৰিস্থিতি চলি আছে, হঠাৎ আহি থকা ৰানিং গাড়ী এখন, কোনো কথা নাই বতৰা নাই। আমাৰ অসমৰ খালি টাৰ্গেট কৰে আমাৰ অসমৰ গাড়ী, আৰু বেলেগ কোনো গাড়ী টাৰ্গেট নকৰে, খালি আমাৰ অসমৰ গাড়ী দেখিব 01, 02 এইবিলাকে ধৰে। সিহঁতে মেঘালয় গাড়ী একো নকৰে। ডাইৰেক্ট এটেক কৰিছে, ডাইৰেক্ট অসম গাড়ী পালে মানে এটেক এনেকুৱা টাইপ হৈ আছে। কোন ঠাইত হৈছিল? ৰেলবং পইণ্ট, যোনটো চেৰাপুঞ্জী যোৱা ৰাস্তা, এইপিনি গুৱাহাটী অহা ৰাস্তা, যেন পইণ্টটোতে টপিক লাগি আছিলে, টপিকত ফাঁচি আছোঁ, না গাড়ী আগে কৰিব পাৰোঁ না পিছত কৰিব পাৰোঁ, তাতে এনেকুৱা ঘটনা হৈছে। ৰড দি মাৰিছে, ৰড বল্ডাৰ এনেকুৱা দি মাৰিছে। মেঘালয়ৰ ৰাজপথত আজি অসমীয়া বাহনসমূহ, অসমীয়া চালকসকলক কৰা বৰ্বৰ আক্ৰমণ কেতিয়াও গ্ৰহণযোগ্য নহয়। আজি মেঘালয়ৰ কোনোবা এটা সংগঠনে ৰাজপথেৰে প্ৰতিবাদ কৰি গৈ আছিলে, ঠিক তেনে সময়তে তেওঁলোকে যিসমূহ অসমৰ বাহন দেখিছে, সেই বাহনসমূহৰ ওপৰত তেওঁলোকে উপযোগ কৰি আক্ৰমণ কৰিছে। তেওঁলোকে বাহনসমূহ এফালৰ পৰা ভাগি চুৰমাৰ কৰি দিছে। এয়া মেঘালয়ৰ প্ৰথমটো ঘটনা নহয়। আৰু প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, কিন্তু প্ৰতিবাদৰ নামত নিৰীহ জনতাৰ আক্ৰমণ কৰা, নিৰীহ জনতা